সত্যি এটা আনন্দের। আমাদের এফোর্টস টোটাল ফ্র্যাটার্নিটি যেখানে ইনভলভ ছিল আসামের বরিষ্ঠ সাংবাদিক দিলওয়ার হোসেন মজুমদারকে অগণতান্ত্রিকভাবে গ্রেপ্তারের প্রতিবাদে বুধবার উত্তাল হয়ে উঠছিল সমস্ত রাজ্য। গুয়াহাটি সহ রাজ্যের বিভিন্ন জেলায় সাংবাদিকদের আন্দোলনে অবশেষে ন্যায়ের মুখ দেখলেন সাংবাদিক দিলওয়ার হোসেন। এদিন বিকেলেই মেট্রো আদালতে দিলওয়ার জামিনের আবেদন মঞ্জুর করে। আর এই কঠিন সময়ে আইনি যুদ্ধে বলিষ্ঠভাবে লড়েন আইনজীবী শান্তনু বট্টাকুর, আব্দুস সবুর তাপাদার। রাজ্যের সাংবাদিকদের সঙ্গে আইনজীবীদের তাপাদারের গণতন্ত্রের চতুর্থ স্তম্ভ সাংবাদিকদের ন্যায়ের জন্য তাদের কঠিন সময়ে যেভাবে পাশে দাঁড়িয়ে লড়াই করে গেছেন তা সত্যিই প্রশংসার দাবি রাখে বলে অনেকেই অভিমত ব্যক্ত করেন। সচেতন মহলের দাবি, দিলওয়ারকে অগণতান্ত্রিকভাবে গ্রেপ্তার করে আইনকে বৃদ্ধাঙ্গুলি দেখিয়েছে পুলিশ, যা রাজ্যের জন্য এক অশনি সংকেত বলেই তার মত ব্যক্ত করেন। তবে পুলিশের এই অন্যায় নীতির বিরুদ্ধে সাংবাদিকরা যেভাবে ঐক্যবদ্ধভাবে লড়াই করেছেন তা এক ইতিহাস হয়ে থাকবে বলেই তারা মত প্রকাশ করেন। তারা বলেন, বুধবারের এই আন্দোলন রাজ্যের সাংবাদিকদের আগামী দিনে চলার পথে এক নতুন শক্তি যোগাবে। সত্যি এটা আনন্দের। আমাদের এফোর্টস টোটাল ফ্র্যাটার্নিটি যেখানে ইনভলভ ছিল, জার্নালিস্ট কমিউনিটি হ্যাজ শোন এক্সাম্পলারি জয়েন্ট ইউনাইটেড স্পিরিটস। আর আমাদের যেহেতু ফ্র্যাটার্নিটির মেম্বার, আমরা পুরা দিনভর অপেক্ষায় ছিলাম। ইটস এ গুড নিউজ। আর আমরা আশা ছিল যে আমরা অনারেবল কোর্টে ইস্টাবলিশ করতে পারবো যে এই অ্যারেস্টটা ইলিগেল ছিল, এখানে কোনো পদ্ধতি ওনাকে কাস্টডিতে রাখা যায় না। যদিও আমার কাছে এখন অর্ডার নাই, আই উইল গেট দ্য অর্ডার, বাট উই গট দ্য ইনফরমেশন হি হ্যাজ বিন রিলিজড অন বেইল। থ্যাংক ইউ। এৰেষ্ট কৰিব কি বুলি কৈছে তোমাক? ভাড়া কি লগাইছে অলপ পিছত দি আছে সিহঁতে কাগজ পাতি। মানে এৰেষ্ট কৰিছে বুলি তোমাক কৈছে? অলপ পিছত কৰিব, যদি এৰেষ্ট কৰি দিব তেতিয়া ধাৰাখিনি দি দিব বুলি কৈছে। তোমাক লগ ধৰিব দিলে? দিলৱাৰ ঠিকে আছে নে? দিলৱাৰ ঠিকে আছে? দিছে, খোৱাব দিছে। এতিয়া দৰৱটো দিলা? দৰৱটো দিলে। আৰু তেওঁতো ফোন চোন তোমাক কিবা দিলে নে? কিবা চিজন ফোনটো দিয়া নাই মোক। তেওঁৰ পৰা কি লৈছে? নাই, একো দিয়া নাই। একো মানে দিব মানে এৰেষ্ট কৰাই নাই এতিয়ালৈ ন? এতিয়ালৈকে কৰা নাই। যেতিয়া কৰিব তেতিয়া ধাৰাখিনি ওলাই দিব লাগিব। কি বুলি কৰিম বুলি কৈছে নেকি? কিয় কাৰণে কৈছে? কোন আছিলে? ওচি আছে নেকি? কি বুলি ক'লে? এতিয়ালৈকে এৰেষ্ট কৰা নাই। মই কৈছোঁ যদি ষ্টেটাছটো কি আছে, যদি এৰেষ্ট কৰিছে তেনেহ'লে এৰেষ্ট মেম'খন দিয়ক, আমাক কি কি ধাৰা লগাইছে সেইকাৰণে আমাক দিয়ক। তেতিয়ালৈকে কৈছে নাই, এতিয়ালৈকে কৰা নাই। যদি হয় আপোনালোকক বাহিৰত এইটো ইনফৰ্ম কৰি দিয়া হ'ব আপোনালোকক। আৰু নহ'লে কিমান দেৰিলৈ তাক যদি এৰেষ্ট নকৰে কেতিয়া এৰিব? কিবা আপোনালোকে সুধিছে নাই? সুধিছোঁ, আমাক এনেকৈ ইনফৰ্মেশ্যন দিয়া। আজি এতিয়া চাওক, আপুনি হেৰি ৰত্নাবা দুপৰীয়া 1টা বজাৰ পৰা, মই যেতিয়া প্ৰথম আহিছিলো দুপৰীয়া 1টা বাজিছে, ফাৰ্ষ্ট যেতিয়া আহিছো দুপৰীয়া 1টা বজাত আমাৰ ল'ৰা ছোৱালীয়ে IPS APS হ'বলৈ আৰু নিবিচাৰে। কাৰণ যদি পুলিচৰ পৰা আমি এটা হেৰি নাপাওঁ যে কি গ্ৰাউণ্ডত এজন সাংবাদিকক এৰেষ্ট কৰিছে, তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা আছে নেকি? সুশান্ত দা কওকচোন। মীৰা বাইদেউ আছে আমাৰ ইয়াতে, মীৰা বাইদেউ কওকচোন। তাৰপিছত সুশান্ত দা আছে। দুৰ্ভাগ্যজনক কথা, এতিয়া আজি তাৰিখত যদি এজন সাংবাদিকে সঁচা কথাখিনি লৈ আহে, সেইটো এটা ক্ৰাইমলৈ মানে পৰিৱৰ্তিত হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ দিনত সকলোকে বাক স্বাধীনতা খৰ্ব কৰিব বিচাৰিছে। কোনেও যাতে কথা ক'ব নোৱাৰে, ভয় ভীতিৰে তেওঁলোকক এতিয়া সকলোৱে তেওঁলোকে কৈছে যে অসমত থাকিবলগীয়া হ'লে BJP হওক, TRP বাঢ়িব। এতিয়া সকলোকে মানে এটা ভয় আৰু ভীতিগ্ৰস্ত কৰি BJPৰ ফলীয়া কৰিব বিচাৰিছে। তেওঁলোকৰ যাতে কাহিনীবিলাক যাতে ক'লৈকো নাহে। এপেক্স বেংকত যিবিলাক দুৰ্নীতি হৈ আছে, আজি ইয়াত ধৰ্ণা হৈছিলে, তাত গৈছিলে, এই নাহে। সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ, এইবিলাক নকৰিব। এইবিলাক কৰিবলৈ গ'লে আপুনি যিটো ছুপাৰষ্টম হ'বলৈ গৈছে, মানুহে আপোনাক ধিক্কাৰ দিব। দিলৱাৰক কোনো ডকাইত নহয়, চুৰ নহয়। এনেকৈ যে 9 ঘণ্টা বহাই থৈছে, দুৰ্ভাগ্যজনক কথা। এনেকৈ গণতন্ত্ৰৰ মানে গোটেই কামবিলাক বন্ধ কৰিব নালাগে। কি কৈছে? তেওঁ কৈছে মানে তেওঁ ভাঙি পৰা নাই, আৰু তেওঁৰ মানে ফ্ৰেটাৰ্নিটি চবক কৈছে কোনো মানে চবে গৰজি উঠিব লাগে, আৰু তেওঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে, তেওঁ ওলাই আহি আকৌ মাত মাতিব। আৰু মানে যিখিনি দেখা পালোঁ ইয়াতে প্ৰেছাৰ, আৰু চব প্ৰেছাৰ। সেইটোতো গমেই পাইছোঁ, দুপৰীয়াতে গম পাইছোঁ আমি সেইটো প্ৰেছাৰটো। প্ৰণয় দা আছে আমাৰ লগত, আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় দা, আমাৰ ভাতৃস্বৰূপ, সকলোৰে
প্ৰণয়দা এইটো এনেকুৱা মানে মই আপোনালোকতো মোতকৈ পুৰণা মই 2002-03 আহিছিলোঁ সাংবাদিকতাত আমাক বহুতবাৰ বেন কৰিছিলে তৰুণ গগৈ চৰকাৰৰ দিনা নেশ্যনেল গেমছৰ সময়ত বেন কৰিছিলে মনমোহন সিঙে যেতিয়া ভোট দিব আহিছিলে আমি বহু সাংবাদিকে আপোনাৰ এছেম্বলিৰ সন্মুখত আমি ঘেৰাও কৰিছিলোঁ বাইট এটা নিদিয়াৰ কাৰণে তাৰপিছত তেতিয়া SSP আছিলে আপোনাৰ আনন্দ প্ৰকাশ তিৱাৰী মোৰ এতিয়াও মনত আছে আমাক থানালৈ মাতি পঠিয়াইছিলে আৰু SSPয়ে থানালৈ আমাক দিছপুৰ থানালৈ মাতি পঠিয়াইছিলে কিন্তু কেতিয়াও আমাক ডিটেইন কৰা নাছিলে আমি বহু পৰ্যায়ত আপোনাৰ বহুত কৃষক মুক্তি সংগ্ৰাম সমিতি তেতিয়া খুব বেছি সক্ৰিয় ভূমিকা এটা লৈছিলে ৰাজপথত তেওঁলোকে নামে তেতিয়া আমি সেইবিলাক কৰাৰ কাৰণে বহুতে বেয়া পাইছিলে তেতিয়া হয়তো এখন চৰকাৰেও বেয়া পাইছিলে কিন্তু কেতিয়াও আমাক ডিটেইন কৰা নাছিলে ডিটেইনটো এনেকুৱা হৈছে এইটো বিষয়ত কি কয় আৰু আজিৰ দিনটোত আপোনাৰ ৰাইজে আমাক ট্ৰোল কৰে যে নিৰ্ভীক নহয় আপোনালোক নিৰপেক্ষ নহয় নিৰ্ভীক আৰু নিৰপেক্ষ হৈ যদি আপুনি এনেকে ডিটেনশ্যনত চেণ্টাৰত থাকিব লাগে তেতিয়াহ'লে কি হ'ব মই আচৰিত হৈছোঁ এজন সাংবাদিক হিচাপে আচৰিত হৈছোঁ যে মোৰ সাংবাদিক জীৱনত এনেকুৱা ধৰণৰ ঘটনা খুব কম দেখিছোঁ আচলতে বিভিন্নজন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল দেখিলোঁ কিন্তু আজি যিটো ঘটনা হৈছে যে তেওঁ দুৰ্নীতি এটা অভিযোগ আছিলে সেই সম্পৰ্কত তেওঁ প্ৰশ্ন কৰিছিল এটা কাৰণ প্ৰশ্ন কৰিছিলে তাৰ এপেক্স বেংকৰ পৰিচালন সঞ্চালকজনক আৰু তেওঁ ওপৰলৈ মাতিছিলে ওপৰলৈ মাতাৰ কাৰণে তেওঁ গৈছিল উইদাউট পাৰ্মিশ্যন তেওঁ যোৱা নাছিলে তাৰপাছতো তেওঁক পাণবজাৰ থানাত আনি দুপৰীয়া 1 বজাৰ পৰা এতিয়া ৰাতি কিমান হ'ল এতিয়া প্ৰায় 11 বাজিব হ'ল আৰু এতিয়ালৈকে কিন্তু কিহৰ কাৰণে আনিছে সেইটো কোৱা নাই আচৰিত ঘটনা আৰু তেওঁ কিবা অপৰাধী নহয় সম্পূৰ্ণ গণতান্ত্ৰিক তেওঁৰ যিখিনি আমাৰ হেৰি থাকে সেইখিনি সম্পূৰ্ণ নস্যাৎ কৰিছে আচলতে মই এই ঘটনাক তীব্ৰ নিন্দা কৰিছোঁ আৰু আশা কৰিছোঁ যে চৰকাৰৰ সুবুদ্ধিৰ উদয় হ'ব মুখ্যমন্ত্ৰীৰ সুবুদ্ধিৰ উদয় হ'ব আৰু শীঘ্ৰেই আমাৰ দিলৱাৰ হুছেইন মজুমদাৰক আমি দাবী জনাইছোঁ তেওঁক মুক্তি দিয়ক আৰু এনেকুৱা হাৰাশাস্তি যাতে সাংবাদিকক নকৰে সেই দাবী এই গুহাৰি জনাইছোঁ মই সুশান্ত দা আমাৰ লগত আছে সুশান্ত দা এই এনেকুৱা ঘটনা আপুনি আপোনাৰ সাংবাদিকতা জীৱনত বহুত পুৰণা আপুনি এজন সাংবাদিক ইমান এনেকুৱা ঘটনা যে 1 বজাৰ পৰা ডিটেইন কৰিছে 11-11:30লৈকে এতিয়ালৈকে ৰিজনটো ক'ব পৰা নাই আমি সাংবাদিকৰ ওপৰত আক্ৰমণ আগতেও পাইছোঁ বাৰু সেইটো হৈছে এনেকুৱা হৈছে কিন্তু আমি কোনটো দশকত আছোঁ এতিয়া যিখন ৰাজ্য মুখ্যমন্ত্ৰী সপোন দেখুৱাইছে দেশৰ আগশাৰী মানে 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব সেইখন ৰাজ্যত কি থাকিব লাগিব মানুহৰ গণতান্ত্ৰিক অধিকাৰটো থাকিব লাগিব নাই ৰাজ্যখনত মানে এজন সাংবাদিকে সাংবাদিকতা কৰাৰ পৰিৱেশটো থাকিব লাগিব নে নাই সেই পৰিৱেশটো নোহোৱাকৈ সেইখন ৰাজ্য কেনেকৈ 5খন ৰাজ্যত যাব মানে আগবাঢ়িব পাৰে এনেকুৱা এটা পৰিৱেশ মানে তেখেতৰ পৰিবাৰে সেই দুপৰীয়াৰ পৰা ৰাতি 11টা হৈছে তেতিয়ালৈকে তেওঁক জনোৱা নাই কি কাৰণত এই মানুহজনক তেওঁ থানাত আনি ৰখাই থৈ দিছে দৰৱ দিবলৈ মানে কি মানে যেতিয়ালৈকে সাংবাদিকসকলে আৰু পৰিবাৰে তেওঁক স্বাস্থ্যৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি হুলস্থুল কৰা নাই তেতিয়ালৈকে তেওঁ দৰৱ বা তেওঁক ভিতৰত যাবলৈ দিয়া নাই কি কৰিব বিচাৰিছে আৰু এই সময়ত আমাৰ গোটেই যিটো একেবাৰে গৰিহণামূলক কাৰ্য কৰিছে এইটো মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন আৰু যদি ভাবিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে এই ধৰণৰ কাৰ্যকলাপৰ দ্বাৰা তেওঁ সাংবাদিকসকলৰ মুখ বন্ধ কৰিব পাৰিব সাংবাদিকতাৰ মানে অধিকাৰ কাঢ়ি নিব পাৰিব সেইটো তেনেহ'লে ভুল ভাবিছে সুস্মিতা আমি এই সাংবাদিকসকল আমি যিমানেই নহওক যিমান যি হেৰি নহওক আমি দিলৱাৰৰ লগত আছোঁ আৰু দিলৱাৰৰ সৈতে হোৱা যিকোনো অগণতান্ত্ৰিক কাম কাজৰ বা একশ্যনৰ আমি বিৰোধিতা কৰি যাম আৰু আমি সকলো সাংবাদিক আজিৰ দিনটোত কিন্তু একলগ হোৱা উচিত আজি দিলৱাৰ কাইলৈ আমিও হ'ব পাৰোঁ সাংবাদিক নহয় মই বিচাৰিছোঁ যে চিভিল ছ'চাইটি নাগৰিক সমাজ সাংবাদিকৰ কাম হ'ল নাগৰিকক সংবাদ যোগান ধৰা যদি সাংবাদিকৰ মুখ যদি বন্ধ হয় তেতিয়াহ'লে নাগৰিকে সেই তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব গতিকে এই ঘটনাৰ প্ৰতিবাদ নাগৰিক সমাজৰ প্ৰতিটো অংশই তেওঁলোকে সজোৰে প্ৰতিবাদ কৰিব লাগিব সুস্মিতা আছে আমাৰ লগত প্ৰেছ ক্লাবৰ প্ৰেছিডেণ্ট সুস্মিতা দুপৰীয়া 1 বজাত গম পাওঁ যে দিলৱাৰে সদায় নিচিনা কামত আছিলে মই এছেম্বলিত আছিলোঁ লাষ্ট তাৰ লগত 2:30 বজাত কথা পাতিছোঁ কৈছে যে বা এনেকৈ থানাত মাতি আনি বহুৱাই ৰাখিছে কিহৰ কাৰণে বহাই ৰাখিছে একো গম পোৱা নাই তাৰপিছত অলপ পিছৰ পৰা তাৰ ফোন ছুইচ অফ ৰাতি 11টা বজালৈ তাৰ একো খবৰ নাই আমি দিনৰ চবৰে নিজৰ কাম শেষ কৰি চবৰে কাম শেষ হোৱাৰ পিছতো মানে তাৰ দিলৱাৰৰ কি হৈছে আমি গম পোৱা নাই
আহি 10:30 পৰা 11টালৈ লিটাৰেলি তাৰ ৱাইফ আৰু আমি যোনকেইজন ইয়াতে তেতিয়া আছিলোঁ, আমি গোটেই মানে ঢুকিয়াই মাতিব লগা হৈছে যে অনুৰোধ কৰিছোঁ, আমি খং কৰিছোঁ, গালি পাৰিছোঁ যে ল'ৰাটো কি হৈছে, আছেনে নাই আমি জানিবলৈ। ছুগাৰ পেচেণ্ট হয়, ঘৈণীয়েকে মেডিচিন আনিছে, তাই সেইখিনি দিবলৈ পৰা নাই। চিঞৰ বাখৰ কৰাৰ পিছত আধা ঘণ্টা চিঞৰ বাখৰ কৰাৰ পিছত যেনে তেনে দয়া কৰি যেন ঘৈণীয়েকক ভিতৰলৈ, ৱাইফক ভিতৰলৈ যাব দিলে। প্ৰথমতে অকল তেওঁক যাব দিলে, আমি যেনিবা প্ৰতিবাদ কৰিলোঁ যে নহয়, ল'ৰাটো সোমাই গৈ 1 বজাৰ পৰা 11টালৈ নাজানো, আমি এতিয়া ৱাইফকো আমি যাব নিদিওঁ অকলে। লয়াৰগৰাকী আছিলে, তেওঁ গ'ল, তেওঁলোকে আহি ক'লে আমাক এতিয়ালৈ ডিটেনশ্যনৰ গ্ৰাউণ্ডছ একো দিয়া নাই, এৰেষ্টটো হোৱাই নাই, কোনো একো কাৰণেই নাজানো কি অপৰাধত এনেকে অপৰাধেই কৰিব লাগিব নিশ্চয় এনেকে যদি। আৰু এতিয়া দেখিছো, এতিয়া এনেকুৱা পৰিৱেশো দেখা নাই যে পাণবজাৰ আৰক্ষী থানা জেইল সদৃশ পৰিৱেশ, যেন এনেকুৱা লাগিছে যে বিৰাট ডাঙৰ দুৰ্ধক্ষ কিবা এজন ক্ৰিমিনেল গৈ পেলাই ভিতৰত সোমোৱাই ৰাখিছে। 90 ডিকেটছত হেৰিটোত এনেকুৱা অৱস্থা আছে। 90 ডিকেটছ ন? তেতিয়া আমি থানাৰ ভিতৰত গৈছিলো, আনকি তাৰ পৰা কাৰোবাক ধৰি আনিলেও মানে NSA বা কিবা এনেকুৱা হ'লেও আমি গৈ মানে তেওঁলোকক দেখা কৰিব পাৰিছো, বাকীখিনি আছিলে। এতিয়া মানে যিটো দেখিছো মই আচৰিত পালো। মই সুশান্ত দা দুপৰীয়া যেতিয়া আহিছিলো অকমান সোমাব দিলে বিলাক ভাল নেদেখিলো, তাৰপিছত যেতিয়া ওলাই আহিলো পিছপাকত যেতিয়া সোমাবলৈ গৈছো পুৰা জেইল সদৃশ পৰিৱেশ। আমি অহাৰ পিছত আৰু OC জন কেতিয়া আহিছে জানা? OC জন 4 ঘণ্টালৈকে অহাই নাই। OC জন 4 ঘণ্টালৈকে অহা নাই। 1 বজাৰ পৰা 3:30লৈকে মই ইয়াত নিজে দস্তুমত আছো, OC অহা নাই। 10:30 নহয়, 10টামান বজাত কোনোবা এজন বিষয়াৰ গাড়ী এখন ওলাই গৈছে। আমাৰ সাংবাদিকসকল যিহেতু বহুতে অন ডিউটি আছে, তেওঁলোকে জানিবলৈ গৈছিলে যে কি হ'ল, দাদা বা ছাৰ যি বুলি কয়, তেওঁৰ গাড়ীখন লিটাৰেলি আমাৰ সাংবাদিকৰ ওপৰেদি উঠাই নিয়াৰ নিচিনা। ঘটনাক্ৰমে আমাৰ কোনো গাড়ীত, আমাৰ ল'ৰা কোনো গাড়ীত চকাৰ তলত নগ'লে। তেওঁ এটা ক'ব নোৱাৰেনে যে মই একো কমেণ্ট কৰিব নোৱাৰোঁ, প্লিজ আপোনাক আঁতৰি দিয়ক। যদি কিবা কাৰণত এটা এক্সিডেণ্ট হয়, আমাৰতো কোনোবা এজন ভিডিঅ' জাৰ্নেলিষ্ট বা ৰিপৰ্টাৰ এজন তাতে আঘাতপ্ৰাপ্ত হ'ল হয়। তেওঁলোকতো চোৰ ডকাইত নহয়, কাম কৰি আছে। চবতছে দুখজনক বিষয়, যুৱ প্ৰজন্মই IPS APS হ'বলৈ বিচাৰে, কিন্তু এনেকুৱা ধৰণৰ IPS APS হৈ পেলাই যদি কোনো ষ্ট্ৰং হেৰি এটা নিব নোৱাৰে, তেনেকুৱা হোৱাতকৈ নোহোৱাই ভাল দেখোন। ৰত্নাবা কি কয়? তেওঁলোকে যদি ভাবিছে যে এনেকুৱাকে তেওঁলোকে যে প্ৰশ্ন সোধাৰ অধিকাৰটো নাইকিয়া কৰি দিম আৰু মানুহে ভয়ত পেপুৱা লাগি থাকিব, এইটো একচুৱেলি মেছেজ চবকে দিছে, আমাক চবকে দিছে। ভুল ধাৰণা। আৰু এইটো আচলতে তেওঁলোক যে তেওঁলোকৰ কাপুৰুষালী সেইটোহে তেওঁলোকে দেখুৱাইছে। অসমত অন্তত অসমৰ দৰে ৰাজ্যত যেতিয়া যি চৰকাৰে ইমান স্বৈৰাচাৰী বা ফেচিষ্ট হ'বলৈ বিচাৰিছে, তেওঁলোকৰ কিন্তু পৰ্যন্ত তেওঁলোকৰ অন্তিম দশাটো কিন্তু খুব বেয়া। আমি আগৰ বহুতো ৰাজনীতিবিদক দেখিলোঁ, আমি বহুত চৰকাৰ দেখি আহিছোঁ, আমি আৰু 90 দশকৰ পৰা আমি অসমৰ বুকুৰে বহুত ৰাজনৈতিক উত্থান পতন দেখিছোঁ। তেওঁলোকে যদি ভাবিছে যে এনেকুৱা ধৰণৰ ভাবুকি কিছুমান দি তেওঁলোকে লেখক, সাংবাদিক, সৃষ্টিশীল সত্তা বা সাধাৰণ মানুহৰ তেওঁলোকে যদি মানে প্ৰশ্ন সোধাৰ অধিকাৰটো যদি তেওঁলোকে নাইকিয়া কৰি দিয়ে, তেতিয়াহ'লে এইটো কিন্তু তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলিয়ে ক'ব লাগিব। তেওঁলোকে নাভাবিব যে এইটো আমি ভয় খাম। অমৰেন্দ্ৰ আছে মানে আচৰিত মানে এনেকুৱা ঘটনা মানে দেখা নাই। এনে আৰু ক্ৰিমিনেল নহয়, ক্ৰিমিনেল হ'লেও বেলেগ, কোনো ক্ৰিমিনেল নহয়। আমাৰ উমাদা আছে। উমাদা, আপুনি কওক, এনেকুৱা আপোনাৰ সাংবাদিকতা জীৱনত কেতিয়াবা দেখিছেনে? আপোনাৰ ইমান বছৰ হৈ গ'ল, ইমান বছৰৰ অভিজ্ঞতা আছে, এনেকুৱা পৰিৱেশ দেখিছেনে কেতিয়াবা যে ৰাতি সাংবাদিকক সোমোৱাই থৈ দিছে দুপৰীয়াৰ পৰা? কোনোবা এনেকুৱা সাংবাদিক সোমাইছিল নেকি প্ৰণয় দা, ৰত্নাবা, আজিলৈকে দিলৱাৰৰ নিচিনাকে?